প্ৰতিজনেই লগ লাগিলে ভোট সামৰি হয় গণতন্ত্ৰৰ চিষ্টেম। প্ৰতিজনেই লগ লাগিলে ভোট সামৰি হয় গণতন্ত্ৰৰ চিষ্টেম। ভোটদাতা সকলোৱে লগ হৈ গঢ়ো নতুন কানেকশ্যন। मतदाता जंक्शन हैशटैग मतदाता जंक्शन, मतदाता जंक्शन हैशटैग मतदाता जंक्शन। मेरा नाम अखिलेश चंद्र है और मैं 17 साल से बतौर पत्रकार काम कर रहा हूँ। फेक न्यूज और पेड न्यूज एक चुनौती की तरह है। खासतौर से चुनाव के दौरान इस पर रोक के लिए चुनाव आयोग की गाइडलाइंस, मॉडल कोड ऑफ कंडक्ट का उल्लंघन न हो, इसका पूरा ख्याल रखा जाता है। मेरा नाम निवेदिता है और पिछले 15 सालों से मैं मीडिया के क्षेत्र से जुड़ी हुई हूँ। इस दौरान मैंने कई चुनावी कवरेज की है। चुनाव के दौरान मीडिया को हर खबर सत्य पर आधारित ही प्रसारित करनी चाहिए। नमस्कार, मेरा नाम है राजेश कुमार और मैं करीब 15 सालों से टीवी जर्नलिस्ट के तौर पर काम कर रहा हूं। चुनाव के दौरान हमारी पूरी कोशिश रहती है कि अलग अलग राजनीतिक दलों के कार्यक्रमों की संतुलित कवरेज हो, साथ ही खबरें प्रसारित करने में निर्वाचन आयोग के निर्देशों का पूरी तरीके से पालन किया गया हो। नमस्कार, मतदाता जंक्शনৰ আজিৰ খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম। অনুষ্ঠান শুনি থকা আমাৰ সকলো বন্ধুলৈ মোৰ ফালৰ পৰাও নমস্কাৰ। বন্ধুসকল, বৰ্তমান আমি হাতত লৈ থকা মোবাইলটোৰ পৰা ঘৰৰ টিভিটোলৈকে আৰু টিভিৰ পৰা আপোনাৰ লেপটপটোলৈকে এখন স্ক্ৰীন আপোনাৰ চকুৰ আগত সদায় দেখি থাকে, য'ত হাজাৰ হাজাৰ খবৰ বাতৰি আহি থাকে। কোনবোৰ বাতৰি ভুল অথবা কোনবোৰ বাস্তৱিকভাৱে শুদ্ধ তাক ভোটদানৰ পূৰ্বে চালি জাৰি চোৱাটো অত্যন্ত প্ৰয়োজন। এনে পৰিস্থিতিত নিৰ্বাচনৰ সময়ত সংবাদ মাধ্যমৰ ভূমিকা কিমান গুণ বৃদ্ধি পায় সেই কথা আপোনালোকে কেতিয়াবা ভাবি চাইছেনে? এই বিষয়ত কোনো সন্দেহ নাই যে নিৰ্বাচনৰ সময়ত সংবাদ মাধ্যমে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু কেতিয়াবা সংবাদ মাধ্যমৰ অপব্যৱহাৰৰ দ্বাৰা ভোটদাতাসকলক প্ৰতাৰণা কৰাও দেখা যায়। ঠিকেই, আপোনালোকে নিশ্চয় প্ৰায় পেইড নিউজ আৰু ভুৱা বাতৰিৰ বিষয়ে শুনি আহিছে। পেইড নিউজসমূহৰ নেতিবাচক প্ৰভাৱ থাকে। ইয়াৰ জৰিয়তে জনসাধাৰণক বিপথে পৰিচালিত কৰে আৰু ভোটদাতাসকলৰ ভোটদান দিয়াৰ সিদ্ধান্তক প্ৰভাৱিত কৰে, যিটো গণতন্ত্ৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। কিন্তু নিৰ্বাচনৰ সময়ত সংবাদ মাধ্যমে এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। নিশ্চয়, মই ক'ব খুজিছো যে ভোটদাতাসকলক সজাগ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা সদায় প্ৰশংসনীয়। আৰু অলপতে চলিত বৰ্ষৰ 25 জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ দিনা শুদ্ধ আৰু সঠিক তথ্য প্ৰদানেৰে ভোটদাতাসকলক সজাগ কৰি তোলাৰ বাবে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিয়ে কেইবাটাও ৰেডিঅ' ষ্টেচন আৰু বহুকেইখন বাতৰি কাকতক সন্মানিতও কৰিছে। जन जन का सपना हर वोट से चमकेगा, जन जन का सपना मतदान बदल सकता है, समझो जीवन अपना, मतदान बदल सकता है, समझो जीवन अपना। जब हो सवाल सरकार में हिस्सेदारी का, जब हो सवाल सरकार में हिस्सेदारी का, तब जिम्मेदारी से मिलजुल कर बेहतर करना, तब जिम्मेदारी से मिलजुल कर बेहतर करना, हर वोट से चमकेगा। বন্ধুসকল, নিৰ্বাচনৰ সময়ত সংবাদ মাধ্যমৰ প্ৰভাৱ অথবা ইয়াৰ ভূমিকাৰ বিষয়ে জানিবৰ বাবে এটা শ্ৰেণীকোঠালৈ আপোনালোকক লৈ যাওঁ, য'ত অধ্যাপক মহোদয়ে সাংবাদিকতাৰ ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে তেওঁ বুজাই আছে। গুড মৰ্নিং ছাৰ। গুড মৰ্নিং, গুড মৰ্নিং। কি হ'ল, আজি দেখোন গোটেই ক্লাছটোৱে ভৰি আছে। বৰ ভাল কথা। আৰু আজি আমাৰ আলোচনাৰ বিষয়টো অত্যন্ত মনোগ্ৰাহী আৰু গুৰুত্বপূৰ্ণ। বাৰু এটা কথা কোৱাচোন, গণতন্ত্ৰত বিশেষকৈ নিৰ্বাচনত সাংবাদিকতা আৰু সংবাদ মাধ্যমৰ ভূমিকা কেনেধৰণৰ হোৱা উচিত? সাধাৰণতে গণতন্ত্ৰত সংবাদ মাধ্যমক বহুত শক্তিশালী বুলি মনা হয়। ঠিকেই কৈছা শুনিত। চোৱা, ভোটদাতাৰ সজাগতাৰ সৈতে জড়িত যিকোনো তথ্যপাতিয়েই হওক বা ৰাজনৈতিক দল তথা প্ৰাৰ্থীৰ সৈতে জড়িত তথ্যপাতিয়েই হওক, এই সকলোবোৰ সংবাদ মাধ্যমৰ জৰিয়তেই ভোটদাতা ৰাইজৰ দৃষ্টিগোচৰ হয়। তেনে ক্ষেত্ৰত এই তথ্যপাতিসমূহ যিমানেই সত্য আৰু নিৰপেক্ষ হ'ব, এগৰাকী ভোটদাতাৰ বাবে নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচিত কৰাটো সিমানেই সহজ হ'ব। হয় ছাৰ, অলপতে 25 জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হৈছিল।
আৰু প্ৰথমবাৰৰ বাবে ভোটদাতা হিচাপে ময়ো এই দিৱসৰ কাৰ্যসূচীত ভাগ ল'বলৈ গৈছিলো। ছাৰ, তাত সংবাদ মাধ্যমৰ বহুতো লোক আহিছিল আৰু ভোটদাতাৰ সজাগতাৰ বাবে সংবাদ মাধ্যমৰ কেইবাগৰাকীও লোকক পুৰস্কৃত কৰা হৈছিল। তাত মই সংবাদ মাধ্যমক ভাৰতৰ নিৰ্বাচন আয়োগৰ এটা গুৰুত্বপূৰ্ণ শক্তিৰূপে প্ৰত্যক্ষ কৰিছিলো। ঠিক তেনেকুৱাই হয় সন্দীপ। নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰতিটো খোজতে সংবাদ মাধ্যম ভাৰত নিৰ্বাচন আয়োগৰ বন্ধু হিচাপে লগতে থাকে। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পৰা আৰম্ভ কৰি ফলাফল ঘোষণা হোৱালৈকে সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। ইয়াৰ উপৰি মডেল কোড অফ কণ্ডাক্ট অৰ্থাৎ নিৰ্বাচনী আচৰণবিধি উলংঘনৰ ঘটনা সন্দৰ্ভতো সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু ছাৰ, বহু সময়ত নিৰ্বাচনৰ সময়ছোৱাত সংবাদ মাধ্যমসমূহত প্ৰায়ে পেইড নিউজৰ চৰ্চা হোৱা দেখা যায়। যদি এনেকুৱাই হয় তেন্তে এইবোৰ বন্ধ কৰাৰ বাবে কিবা পদক্ষেপ গ্ৰহণ কৰা হৈছেনে? সেইবাবে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই পেইড নিউজৰ ব্যাখ্যা কৰি কৈছে যে যিকোনো সংবাদ মাধ্যমত প্ৰকাশিত নিউজ এনালাইচিছ অৰ্থাৎ কোনো বিশ্লেষণ যাৰ বিনিময়ত যদি কিবা উপহাৰ বা ধন পৰিশোধ আদি কৰা হয় তেন্তে তাক পেইড নিউজ হিচাপে গণ্য কৰা হয়। এই পেইড নিউজবোৰে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে, যিয়ে নিৰ্বাচন সম্পৰ্কে ভোটদাতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। ইয়াৰ লগতে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ এক্সপেণ্ডিচাৰ ল অৰ্থাৎ নিৰ্বাচনী ব্যয় আইনৰো অৱমাননা কৰা হয়। ছাৰ, ভাৰত নিৰ্বাচন আয়োগে এনেধৰণৰ সমস্যাৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে? ভাৰত নিৰ্বাচন আয়োগে এনেকুৱা এটা তন্ত্ৰ বিকশাই তুলিছে যাৰ অধীনত পেইড নিউজ ৰোধ কৰাৰ লগতে সংবাদ মাধ্যমৰ ওপৰত চোকা নজৰ ৰখাৰ উদ্দেশ্যে জিলা আৰু ৰাজ্যিক পৰ্যায়ত এখন সমিতি গঠন কৰি দিয়া হৈছে। এই সমিতিখন হৈছে মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটি, চমুকৈ MCMC। কিন্তু ছাৰ, এই কমিটিখনে কি কাম কৰে? মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটিখনে বাতৰি পৰিৱেশনৰ আঁৰৰ ৰাজনৈতিক বিজ্ঞাপনৰ বিষয়ে তথ্য সংগ্ৰহ কৰাৰ লগতে নিৰ্বাচন সংক্ৰান্তীয় যিকোনো ভুল বাতৰি প্ৰকাশ কৰাসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় তদন্ত কৰাৰ বাবে নিৰ্বাচনৰ সময়ত সকলো সংবাদপত্ৰ আৰু বৈদ্যুতিন মাধ্যমসমূহৰ সঠিক অনুসন্ধান কৰে। কমিটিখনত কাক কাক অন্তৰ্ভুক্ত কৰা হয়? এই দায়িত্বসমূহ কোনে পালন কৰে? ইয়াত জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ কমিটিৰ পৃথক পৃথক সদস্য থাকে। যেনে ধৰা জিলা পৰ্যায়ত জিলা নিৰ্বাচনী বিষয়া আৰু ৰিটাৰ্ণিং বিষয়া থাকে। ইয়াৰ উপৰি ইয়াত সহকাৰী ৰিটাৰ্ণিং বিষয়া আৰু এগৰাকীকৈ ইণ্টাৰমিডিয়েৰী এক্সপাৰ্ট অৰ্থাৎ মধ্যস্থতাকাৰী বিশেষজ্ঞ আৰু সামাজিক মাধ্যম বিশেষজ্ঞও থাকে। ইয়াৰ লগতে কমিটিখনত কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিষয়েও থাকিব পাৰে, যদিহে জিলাখনত কোনোবা থাকে। ইয়াৰ উপৰি কোনো এগৰাকী নিৰ্দলীয় ব্যক্তি, সাংবাদিক বা মুখ্য নিৰ্বাচনী বিষয়াই যোগ্যতাৰ ভিত্তিত বাছনি কৰা এগৰাকী মধ্যস্থতাকাৰী অথবা সামাজিক মাধ্যম বিশেষজ্ঞও এই কমিটিখনত থাকিব পাৰে। আৰু এটা কথা, ঠিক একেধৰণেৰে ৰাজ্যিক স্তৰৰ কমিটিসমূহৰো নিজা নিজা কাৰ্যক্ষেত্ৰ থাকে। ছাৰ, মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটি চমুকৈ MCMCৰ উপৰি আন কিবা সংস্থা বা সমিতি আদি আছে নেকি? ইয়াৰ উপৰি সংবাদ মাধ্যমৰ বাবে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াৰো কেতবোৰ নিৰ্দেশাৱলী আছে আৰু লগতে নিউজ ব্ৰডকাষ্টিং ষ্টেণ্ডাৰ্ডছ অথৰিটিয়েও পেইড নিউজ আৰু ভুৱা বাতৰি সন্দৰ্ভত নিৰ্দেশাৱলী জাৰি কৰিছে। কিন্তু ছাৰ, মোৰ এটা প্ৰশ্ন আছে। বৰ্তমান আমি সামাজিক মাধ্যমৰ পৃথিৱীত জীয়াই আছো আৰু AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিপ ফেকৰ প্ৰয়োগৰ ফলত কোনবোৰ বাতৰি সঠিক কোনবোৰ ভুল তাক লৈও আমি যথেষ্ট সাৱধানতাৰ প্ৰয়োজন হৈ পৰিছে। ঠিকেই কৈছা। বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিপ ফেক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। বন্ধুসকল, কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিপ ফেক ভাৰতীয় নিৰ্বাচন আয়োগৰ বাবেও চিন্তাৰ বিষয় হৈ পৰিছে আৰু ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰেও ইয়াক লৈ চিন্তা ব্যক্ত কৰিছে। टेक्नोलॉजी ने जहां चुनावी प्रक्रिया को सुचारू बनाने के लिए अनेक एनेबलिंग फीचर्स को संभव बनाया है, तो वहीं इसने लोकतांत्रिक प्रक्रिया के सामने चुनौतियां भी पेश की हैं। मिस इन्फॉर्मेशन, डीप फेक और आर्टिफिशियल इंटेलिजेंस जैसी टेक्नोलॉजी का प्रयोग कर गलत नैरेटिव बनाने की प्रक्रिया बढ़ती चली जा रही है। हम लेवल प्लेइंग फील्ड बनाए रखने और मतदाताओं को जागरूक करने के अपने संकल्प पर कायम है। বন্ধুসকল, বলক এতিয়া আমি আকৌ এবাৰ অধ্যাপক মহোদয়ৰ শ্ৰেণীকোঠালৈ যাওঁ আৰু লগতে সামাজিক মাধ্যমত অপপ্ৰচাৰৰ সৈতে যুঁজ দিয়াৰ প্ৰথম পদক্ষেপ হিচাপে ভুৱা বাতৰিসমূহ চিনাক্ত কৰিব লাগিব আৰু ইয়াৰ বাবে সৰ্বপ্ৰথমে লাভ কৰা তথ্যৰ উৎস অৰ্থাৎ সেইসমূহৰ চ'ৰ্চ পৰীক্ষা কৰা, লগতে মূল ৱেবছাইট আৰু চেনেলসমূহো সঠিককৈ চালি জাৰি চাই কোনো উল্লেখনীয় বাতৰি কাকতৰ সৈতে সেই তথ্যপাতিৰ তুলনা কৰা উচিত। এইবোৰটো আমি আমাৰ ফালৰ পৰা নিজাববীয়াকৈ কৰিব পাৰো ছাৰ? নিশ্চয়। নিৰ্বাচন সম্পৰ্কীয় তথ্যপাতিৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ ৱেবছাইট অথবা তেওঁলোকৰ সামাজিক মাধ্যমৰ মঞ্চলৈ গৈ সেইসমূহ চোৱা উচিত। আৰু কিবা প্ৰশ্ন? ধন্যবাদ ছাৰ, আজিলৈ ইমানেই হ'ব।
আহক এতিয়া আমি ভাৰত নিৰ্বাচন আয়োগৰ মিডিয়া কোষৰ সঞ্চালক প্ৰধান বি নাৰায়ণে কি কৈছে শুনো। इलेक्शन कमीशन जो है उसका जो एंगेजमेंट है मीडिया के साथ 3 टाइप का होता है। तो पहला जो है एज पार्टिसिपेंट, इस पे जो इलेक्शन कमीशन है उसका अपना ही प्लेटफॉर्म्स है। फेसबुक का प्लेटफॉर्म है, इंस्टाग्राम में प्लेटफॉर्म है, ट्विटर में है, यूट्यूब में है, जिसमें हम लोग आउटरीच करते हैं। हम लोग का जो कम्युनिकेशन होता है, हमारा कैसे वोट करना है, कैसे रजिस्टर करना है, और जो वेरियस इश्यूज होते हैं उसमें हम लोग डिस्कस करते हैं और प्रेस रिलीजेस इश्यू करते हैं। वेरियस काइंड ऑफ मीडिया प्रोडक्ट्स इश्यू होता है। हम लोग पेड मीडिया को भी यूज करते हैं इन द सेंस दैट एडवर्टाइजमेंट्स डालते हैं टीवी में, रेडियो में, और ये प्राइवेट रेडियो में भी होता है, ऑल इंडिया रेडियो में भी होता है, और दूरदर्शन में करते हैं, प्राइवेट चैनल्स में करते हैं, न्यूज़पेपर्स में करते हैं। दूसरा है जब मॉडल कोड ऑफ कंडक्ट आता है फोर्स में, तो तभी हम क्या करते हैं कि एक तो है कि ऑल एडवर्टाइजमेंट्स except print advertisements, they have to be pre-certified from the district MCMC and state level MCMC, जो उनका एड्स को देखता है और प्री-सर्टिफाई करता है कि ये जो है दिस इज विद इन द मॉडल कोड ऑफ कंडक्ट। हम लोग पेड न्यूज के एंगल से भी जो मीडिया में आ रहा है वो देखते हैं। और तीसरा जो है मीडिया को हम लोग यूज करते हैं फॉर गेटिंग फीडबैक अबाउट व्हाट इज हैपनिंग। तो इस पे हम लोग एक क्लोज वॉच मीडिया पे रखते हैं, बोथ फ्रॉम दिल्ली एंड फ्रॉम द स्टेट कैपिटल्स, टू फाइंड आउट अगर कोई कंप्लेंट है या कोई माल प्रैक्टिस हो रहा है तो मीडिया में रिपोर्ट होने से हम लोग उसको फर्दर इंक्वायर करके उसको ठीक करते हैं। हम लोग अथॉरिटी लेटर्स देते हैं जिसमें से मीडिया कैन गो टू द काउंटिंग सेंटर्स, दे कैन गो टू द पोलिंग सेंटर्स ऑन द डे ऑफ पोलिंग। सो हम लोग का एक पार्टनरशिप टाइप इक्वेशन है विथ मीडिया। গতিকে আপোনালোকে শুনিলেনে নিৰ্বাচনত সংবাদ মাধ্যমৰ ভূমিকা কিমান ডাঙৰ আৰু দায়িত্বপূৰ্ণ। আমাৰ অনুষ্ঠান শুনি থকা সকলো ভোটদাতাৰ বাবে এইখিনিতে আৰু এটা কথা কৈ থওঁ যে আজিকালি এক্সিট পোল, অপিনিয়ন পোল, নিৰ্বাচনী ফলাফলৰ বিষয়ে সংবাদ মাধ্যমত বহুতো আলোচনা হয়, কিন্তু সেইবোৰ নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰা থাকে আৰু এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কোনো সংবাদ মাধ্যমে এই সকলোবোৰৰ বিষয়ে একো প্ৰচাৰ বা প্ৰকাশ কৰিব নোৱাৰে। আৰু নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহক প্ৰচাৰৰ বাবে লেভেল প্লেইং ফিল্ড প্ৰদান কৰাৰ বিষয়ে আমাক কৈছে আকাশবাণীৰ মুখ্য সঞ্চালক প্ৰধান বসুধা গুপ্তাই। चुनावों में सभी नेशनल और स्टेट लेवल पॉलिटिकल पार्टीज को एक लेवल प्लेइंग फील्ड देने का काम आकाशवाणी करता है। इसका एक उदाहरण है पार्टी पॉलिटिकल ब्रॉडकास्ट, जिसमें सभी मान्यता प्राप्त राजनीतिक दलों को चुनाव आयोग द्वारा निर्धारित समयानुसार अपनी बात रखने का अवसर मिलता है। आकाशवाणी हमेशा चुनावों के दौरान प्रसारित होने वाली खबरों और कार्यक्रमों में आचार संहिता के पालन के प्रति सजग रहता है। বন্ধুসকল, এতিয়া সময় হৈছে আপোনালোকক আজিৰ প্ৰশ্ন সোধাৰ। আপোনালোকে আপোনালোকৰ উত্তৰ সোমবাৰৰ ভিতৰত নিজৰ সম্পূৰ্ণ নাম আৰু ঠিকনা আমাৰ হোৱাটছআপ নম্বৰলৈ পঠিয়াব। আমাৰ নম্বৰটো হৈছে 9999031950। আকৌ এবাৰ কৈছো 9999031950। এতিয়া আপোনালোকলৈ এটা প্ৰশ্ন। আজিৰ প্ৰশ্নটো হৈছে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক বিজ্ঞাপন আৰু বাতৰিৰ ওপৰত নজৰ ৰখাৰ বাবে ৰাজ্য আৰু জিলা স্তৰত গঠন কৰা কমিটিখনৰ নাম কি? এতিয়া জনাবলৈ লৈছো আমাৰ যোৱাটো খণ্ডৰ বিজয়ীগৰাকীৰ নাম। তেওঁ হৈছে লক্ষদ্বীপৰ কাভাৰাত্তিৰ ফছলিনা বেগম আৰু শুদ্ধ উত্তৰটো হৈছে চি ভিজিল এপ। আপোনালৈ অভিনন্দন। ভাৰত নিৰ্বাচন আয়োগৰ তৰফৰ পৰা প্ৰমাণ পত্ৰ আৰু পুৰস্কাৰ আপোনাৰ ঠিকনালৈ প্ৰেৰণ কৰা হ'ব। বন্ধুসকল, এতিয়া সময় হৈছে আপোনালোকৰ পৰা বিদায় লোৱাৰ। আজিলৈ আহিছো, নমস্কাৰ। প্ৰতিজনেই লগ লাগিলে ভোট সামৰি হয় গণতন্ত্ৰৰ চিষ্টেম। প্ৰতিজনেই লগ লাগিলে ভোট সামৰি হয় গণতন্ত্ৰৰ চিষ্টেম। ভোটদাতা সকলোৱে লগ হৈ গঢ়ো নতুন কানেকশ্যন। मतदाता जंक्शन #मतदाता जंक्शन।